হৰভোগত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন বাইক আৰোহী বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰিচাং ধাবাৰ সমীপতেই আজি দুপৰীয়া সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু থিতাতেই নিহত হৈছে হৰভোগৰ মেদা গাঁৱৰ এজন সৰ্বৰহী তথা জনপ্ৰিয় ব্যক্তি তথা যুৱ ব্যৱসায়ী খাইৰুল হাছান। এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্যাৱলীবন্দী হৈছে চিচিটিভি কেমেৰাত। আজি আবেলি প্ৰায় ৩:৫২ মৃত খাইৰুল হাছানে হৰভোগত বজাৰ সমাৰ কৰি নিজৰ AS15M3302 নম্বৰৰ হিৰো গ্লেমাৰ মটৰচাইকেলখনেৰে ৰাষ্ট্ৰীয় ঘাইপথৰে নিজ গৃহলৈ আহি থকা অৱস্থাতেই পিছফালৰ পৰা অহা এখন তীব্ৰবেগী ৪চকীয়া বাহনে লোকজনক মহতিয়াই নিয়ে। ফলত পথৰ পৰা বহু আঁতৰত ছিটিকি পৰে মটৰচাইকেলখন আৰু AS15AC0810 নম্বৰৰ আন এখন শিলবালি কঢ়িওৱা টাটা বাহনৰ সন্মুখত পৰি যায় বাইক আৰোহী খাইৰুল হাছান আৰু থিতাতে নিহত হয় সৰ্বৰহী ব্যক্তিজন। দুৰ্ঘটনাটোৰ কিছু সময় পিছতেই ঘটনাস্থলীত উপস্থিত হয়হি হৰভোগ আৰক্ষী থানাৰ আৰক্ষী আৰু প্ৰাথমিক তদন্তৰ অন্তত মৃত খাইৰুল হাছানৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ। উল্লেখ্য যে এজন সৰ্বৰহী যুৱ ব্যৱসায়ী হোৱাৰ লগতে মৃত খাইৰুল হাছান কংগ্ৰেছ দলৰ লগতো জড়িত আছিল আৰু তেখেতৰ মৃত্যুত এক শোকৰ ছাঁ পৰিছে সমগ্ৰ হৰভোগ অঞ্চলতে। মাজতে সোমাই আছিল নেকি? মাজতে সোমাইছে না? হৈছে না? News Desk Report News Time 3